ছয় জনগোষ্ঠীৰ ছয় জনগোষ্ঠীৰ কাৰণে সংবিধানটো সংশোধন কৰিব পাৰে তেতিয়াহ'লে আমাৰ বড়োবিলাকৰ কাৰণেও ভাৰতৰ সংবিধানৰ 244 আৰ্টিকল সেকশন এ জৰিয়তে সেইটো ইমপ্লিমেণ্ট কৰি দিয়ক আমাকে বড়োলেণ্ড ছেপাৰেট ষ্টেট কৰি দিয়ক সেইটো কিয় কৰিব পৰা নাই আৰু যিবিলাকে আগৰ পৰাই আমাৰ আসামৰ ট্ৰাইবেল আছে যে ৰাভা লালুং গাৰো হাজং মিচিং ডিউৰি এইবিলাকৰ 6 শিডিউল কৰি দিয়ক আপত্তি নাই যদি এওঁলোকে ছয় জনগোষ্ঠীৰ কাৰণে সংবিধানটো আকৌ ৰিভিউ কৰিব পাৰে আমাৰ কাৰণে এই 244 সেকশন এ আৰ্টিকলটো ইমপ্লিমেণ্টেশ্যন কৰি দিয়ক চৰকাৰে সেইটো কিয় নজৰ আন্দাজ কৰা নাই নজৰ কৰিব লাগে অলৰেডি যেতিয়া এতিয়া যোনে মানে ছয় জনগোষ্ঠীটো ট্ৰাইবেল খুজি আছে এওঁলোকে আমি জানামতে আমি বুৰঞ্জীত জানামতে যে 600 খ্ৰীষ্টাব্দত চাইনাৰ পৰা হিউৱেন চাঙে আহিছিলে এই আমাৰ ভাৰতত আৰু আসামত এই সময়ত আমাৰ মেচ কছাৰী জাতিপুৰ মাত্ৰ ইয়াত আছিলে তাৰ 400 বছৰ পাছতহে এতিয়া অসমীয়াও আহিলে এই আমাৰ আসামত মানে ইহঁতে ভাবা চিন্তা কিবা কিবিটো অলপ উৎসকৰ কাৰণে ব্ৰাহ্মণ জাতিৰ পৰা অহা কাৰণে ইহঁতে ডেভেলপ হৈ গ'ল আৰু তাৰ পাছত আহি ব্ৰিটিছবিলাকে এতিয়া যোনে মানে ছয় জনগোষ্ঠী বুলি এছ টি খুজি আছে ইহঁতেতো ব্ৰিটিছবিলাকহে 1600 না 1800 খ্ৰীষ্টাব্দত এই আমাৰ আসামত আনিছে তেলেংগানাৰ পৰা আনিছে উৰিষ্যাৰ পৰা আনিছে ছত্তীশগড়ৰ পৰা আনিছে ঝাৰখণ্ড পৰা আনিছে আৰু এই বিহাৰীগিলা কিয় আহি থাকিব লাগে কিয় গাঁও বচাই থাকিব লাগে ইহঁতৰতো জাগা আছে ইহঁতে দিগদাৰ দি থাকে কিবা কিবি কৰি থাকে বাদ দিয়ক এইবিলাক কথা তো এওঁলোকৰ যদি ৰিভিউ কৰিব পাৰে সংবিধানটো আমাৰ কাৰণে সেইটো ইমপ্লিমেণ্ট কৰক আৰু কি যি লোকে এতিয়া কাউন্সিলত আছে 6 শিডিউল হোৱা নাই এইটো 6 শিডিউল কৰি দিয়ক যদি 244 সেকশন এ আৰ্টিকলটো ইমপ্লিমেণ্টেশ্যন হয় তেতিয়াহ'লেহে তাৰ আণ্ডাৰত কিবা ট্ৰাইবেল থাকিব কিবা বেল ব্লক থাকিব বেলেগ জনগোষ্ঠীগিলা হ'ব আমাৰ আপত্তি নাই আগতে আমাক কি ছেপাৰেট বড়োলেণ্ড দি দিয়ক নহ'লে এনেকুৱা কাম কৰক আমাক কিয় আমি বড়ো লালুং গাৰো হাজং ৰাভা এইবিলাকে মেৰি এইবিলাকে কি অল অভাৰ ইণ্ডিয়া ট্ৰাইবেল আইডেণ্টিফাই দি দিয়ক আমাকেও যদি সেইটো ৰিভিউ কৰিব পাৰে আমাকেও সেইটো কৰি দিয়ক আমাৰ আপত্তি নাই যদি সেইটো নকৰে আমাকে ডমিনেট কৰিব খোজো তেতিয়াহ'লে আমিতো ৰাজপথত গৈ পেলাই ধৰ্ণা দিব লাগিব দেখোন নো ৰেছ নো বড়োলেণ্ড নো ৰেছ ছেপাৰেট ষ্টেট উই ওৱান ছেপাৰেট ষ্টেট এইটো ধৰ্ণা দিবই লাগিব আৰু ভাইলেশ্যন হ'ব অশান্তি হ'ব স্কুল বন্ধ হ'ব অফিচ বন্ধ হ'ব বজাৰ বন্ধ হ'ব পাব্লিকে হাৰাশাস্তি হ'ব গতিকে যিজনে এতিয়া নেতৃত্ব আমাৰ দেশৰ আৰু সাহসীয়াল দল এইবিলাক আমাৰ বড়োবিলাকৰ কাৰণে সংবিধানৰ 244 আৰ্টিকল সেকশন এটো ইমপ্লিমেণ্টেশ্যন কৰি দিয়ক আৰু যিজনে ছয় জনগোষ্ঠীটো কিবা খুজি আছে ইমান নিচত কিয় আহিব লাগে আকৌ বেংক খাব নেকি আকৌ সাপ খাব নেকি আকৌ কিবা কিবি খাব নেকি হেত লাজৰ কথা ইহঁতে ক'ব গ'লে কি ইহঁতে ব্ৰাহ্মণ লাইনৰ পৰা অহা মানুহ তেনেহ'লে কিয় এইটো ষ্টেটাছ লাগে জানা বুজাটো অলপ উচিত হ'ব